ওং নম ভগৱতে বাসুদেৱায়। আজি মই আপোনালোকৰ বাবে জুন মাহৰ মাহেকীয়া ৰাশিফল লৈ আহিছোঁ। সম্পূৰ্ণ 12 ৰাশিৰে ৰাশিফল এই ভিডিঅ'টোতে লাভ কৰিব আৰু তাৰ লগতে মই কৈ থৈছোঁ যে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা যেটো মানে আছে আপোনাৰ চেপ্টাৰ্ছ আছে, এই মই লগতে ভিডিঅ'টো লগাইও দিছোঁ, চাওক। ইয়াত আপোনাৰ চেপ্টাৰকেইটা স্ক্ৰল কৰি পেলাই যাৰ যেটো ৰাশি সেই ৰাশি অনুসাৰে ক্লিক কৰিলে আপোনালোকে সেই উক্ত ৰাশিটো দেখিবলৈ সক্ষম হ'ব। এতিয়া আহক আমি ৰাশিফল শিতানলৈ যাওঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। জুন মাহৰ আৰম্ভণি মেঘ ৰাশিৰ বাবে অলপ প্ৰত্যাহ্বানজনক হ'ব পাৰে। এই সময়ছোৱাত আপুনি জীৱনৰ সৈতে জড়িত সকলো ক্ষেত্ৰতে উন্নতি আৰু লাভৰ সুযোগো লাভ কৰিব, যদিও নিজকে প্ৰমাণ কৰিবলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। মানুহৰ সমালোচনাক আওকাণ কৰি নিজৰ লক্ষ্যত মনোনিৱেশ কৰিব লাগিব। জুন মাহত কোনো এটা বিষয়ক লৈ আপোনাৰ আত্মীয়ৰ লগত কিছু বিবাদ হোৱাৰো সম্ভাৱনা আছে। এই সময়ত মানুহৰ সৰু সৰু কথাবোৰক আওকাণ কৰি চলক আৰু লগতে কথা কওঁতে ভদ্ৰ আচৰণ কৰক। জুন মাহৰ দ্বিতীয় সপ্তাহটো আপোনাৰ বাবে অলপ সকাহ হ'ব। এই সময়ছোৱাত আপোনাৰ শুভাকাংক্ষীসকলে আপোনাৰ প্ৰতি সম্পূৰ্ণ দয়ালু যেন দেখা যাব। ঘৰৰ বাহিৰৰ মানুহৰ পৰা সহযোগিতা আৰু সমৰ্থন লাভ কৰিব। কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত দ্ৰুত অগ্ৰগতি দেখা যায়। এই সময়ছোৱাত আপুনি আপোনাৰ কৰ্ম পৰিকল্পনাত আমূল পৰিৱৰ্তন আনিব পাৰিব। বিশেষ কথাটো হ'ল আপোনাৰ দ্বাৰা কৰা যিকোনো নতুন পৰীক্ষা সফল বুলি প্ৰমাণিত হ'ব। ব্যৱসায়ত লাভ হ'ব আৰু আৰ্থিক অৱস্থাও শক্তিশালী হ'ব। প্ৰেমৰ ক্ষেত্ৰত এই সময় আপোনাৰ বাবে ভাল বুলি প্ৰমাণিত হ'ব। এই সময়ছোৱাত পৰিয়ালৰ সৈতে কোনো পৰ্যটনস্থলীলৈ ভ্ৰমণ সম্ভৱ আছে। মাহৰ মাজভাগত শক্তি, ধন আৰু সময় পৰিচালনা কৰিব লাগিব। এই সময়ছোৱাত আয়ৰ তুলনাত অতিৰিক্ত ব্যয় হ'ব। এই সময়ছোৱাত আপুনি আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰিব লাগিব। পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা বিচলিত হ'ব পাৰে। মাহৰ দ্বিতীয়াৰ্ধত আকৌ এবাৰ সৌভাগ্য পাবলৈ আৰম্ভ কৰিব। এই সময়ছোৱাত লেহেমীয়া গতিত হ'লেও আপোনাৰ কাম বাঢ়ি যোৱাত যেন লাগিব আৰু আপুনি লাভৱানো হ'ব। মাহৰ দ্বিতীয়াৰ্ধত নিজৰ স্বাস্থ্য আৰু সম্পৰ্কৰ বিশেষ যত্ন লওক। এই সময়ছোৱাত ঋতুভিত্তিক ৰোগৰ পৰাও আঁতৰি থাকিব লাগিব। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। জুন মাহৰ প্ৰতিকাৰ হৈছে ভগৱান শিৱৰ আৰাধনা কৰক আৰু লগতে দৈনিক চালিচা পাঠ কৰক। এতিয়া বৃষ ৰাশি। জুন মাহৰ আৰম্ভণি বৃষ ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত ফল বুলি প্ৰমাণিত হ'ব। এই সময়ছোৱাত বৃষ ৰাশিৰ লোকসকলে পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ কৰিবলৈ অধিক কষ্ট কৰিব লাগিব আৰু অধিক প্ৰচেষ্টা চলাব লাগিব। নিয়োজিত লোকসকলে নিজৰ কামত যিকোনো ধৰণৰ অসাৱধানতাৰ পৰা আঁতৰি থাকিব লাগিব, নহ'লে তেওঁলোকে নিজৰ জ্যেষ্ঠসকলৰ খঙৰ বলি হ'ব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে জুন মাহৰ আৰম্ভণিতে তুলনামূলকভাৱে কম লাভ কৰিব। এই সময়ছোৱাত তেওঁলোকে ধন উপাৰ্জনৰ বাবে শ্বৰ্টকাট গ্ৰহণ কৰা বা নীতি নিয়ম ভংগ কৰাটো পৰিহাৰ কৰিব লাগিব। এই সময়ছোৱাত আপুনি আপোনাৰ স্বাস্থ্য আৰু সম্পৰ্কৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগিব। শিশুৰ সৈতে জড়িত চিন্তা আপোনাৰ সমস্যাৰ এটা প্ৰধান কাৰণ হৈ পৰিব পাৰে। এই সময়ছোৱাত কিছুমান ভুল বুজাবুজিৰ বাবে আপোনাৰ প্ৰেম জীৱনত সমস্যাৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে মাহৰ মাজভাগলৈ আপুনি পুনৰবাৰ প্ৰেমৰ সংগীৰ সৈতে পুনৰ মিলিত হ'ব, যাৰ বাবে আপোনাৰ সম্পৰ্কবোৰ আকৌ এবাৰ স্বাভাৱিক হৈ পৰিব। কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সময় আপোনাৰ বাবে অনুকূল হ'ব। এই সময়ছোৱাত আপুনি আপোনাৰ পৰিকল্পনা কাৰ্যকৰী কৰা দেখা যাব। এই সময়ছোৱাত আপুনি ঘৰৰ বাহিৰৰ লোকৰ পৰা সমৰ্থন আৰু সহযোগিতা লাভ কৰিব। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সময় আপোনাৰ বাবে অনুকূল হ'বলৈ গৈ আছে। প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব আৰু প্ৰেমৰ সংগীৰ সৈতে ঘনিষ্ঠতা বাঢ়িব। জুন মাহৰ দ্বিতীয়াৰ্ধত নিয়োজিত লোকসকলৰ বাবে অতিৰিক্ত আয়ৰ উৎসৰ সৃষ্টি হ'ব। এই সময়ছোৱাত আপুনি চৰকাৰৰ সৈতে জড়িত কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সহায়ত লাভজনক আঁচনিৰ সৈতে জড়িত হোৱাৰ সুযোগো পাব। ভূমি, অট্টালিকা বা যান বাহনত সুখ পোৱা সম্ভৱ আছে। মিঠা বিবাদেৰে বৈবাহিক সম্পৰ্ক সুখদায়ক হৈ থাকিব। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 8। এই মাহৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব ৰীতি নীতি অনুসৰি দেৱী দুৰ্গাক পূজা কৰি প্ৰতিদিনে তেওঁৰ চালিচা পাঠ কৰক। এতিয়া মিথুন ৰাশি। এই মাহটো মিথুন ৰাশিৰ লোকসকলৰ বাবে মংগল আৰু সৌভাগ্য কঢ়িয়াই আনিব। এই মাহত আপুনি জীৱনত প্ৰগতি আৰু লাভৰ বহু সুযোগ পাব। ঘৰৰ বাহিৰৰ মানুহৰ পৰা সহযোগিতা আৰু সমৰ্থন লাভ কৰিব। মাহৰ আৰম্ভণিতে আপুনি লাভ কৰিব কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত বহুত প্ৰত্যাশিত ভাল খবৰ, যাৰ বাবে আপোনাৰ ঘৰত সুখৰ পৰিৱেশ গঢ়ি উঠিব। এই সময়ছোৱাত ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে ব্যৱসায়ত আকাংক্ষিত লাভ কৰিব। এই সময়ছোৱাত আপুনি ভাল লাভ কৰিব। আপোনাৰ আৰাম আৰু সন্মানো বাঢ়িব। আপোনাৰ ব্যক্তিগত জীৱনো উৎকৃষ্ট হৈ থাকিব। পৰিয়ালৰ সদস্যৰ লগত মৰম আৰু সম্প্ৰীতি বাঢ়িব। কেৰিয়াৰ
আৰু ব্যৱসায় দৃষ্টিকোণৰ পৰা এই মাহটোৰ মাজভাগত কিছু উত্থান পতন হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ আয় আৰু ব্যয়ৰ ভাৰসাম্যহীনতা হ'ব। ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে নিজৰ প্ৰতিযোগীৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সময়ছোৱাত যিকোনো ডাঙৰ ব্যৱসায়িক চুক্তি কৰাৰ আগতে আপুনি আপোনাৰ শুভাকাংক্ষীৰ পৰা পৰামৰ্শ ল'ব লাগিব। এই সময়ছোৱাত আপোনাৰ ধন অপ্ৰয়োজনীয়ভাৱে কামত খৰচ হ'ব। ইয়াৰ উপৰিও কম বা দীঘলীয়া দূৰত্বৰ যাত্ৰাও সম্ভাৱনা থাকিব। এই মাহটো আপোনাৰ বাবে সম্পৰ্কৰ ক্ষেত্ৰত মিশ্ৰিত হ'বলৈ গৈ আছে। মাহৰ মাজভাগত এজন প্ৰিয় ব্যক্তিৰ লগত বহু সময় কথা পাতি লগ পোৱা সম্ভৱ আছে। আপোনাৰ প্ৰেম জীৱনটো ভাল কৰি ৰাখিবলৈ আপোনাৰ সংগীৰ সৈতে যোগাযোগ বজাই ৰাখক আৰু তেওঁৰ অনুভৱক আওকাণ নকৰিব। মাহৰ শেষৰ ফালে শহুৰেকৰ পৰা বিশেষ সহযোগিতা আৰু সহায় পোৱাৰ সম্ভাৱনা আছে। এই সময়ছোৱাত শিশুৰ লগত জড়িত যিকোনো ডাঙৰ চিন্তাৰ সমাধান কৰিব পাৰিব। মিথুন ৰাশিৰ লোকসকলে এই মাহত কোনো ধৰণৰ ৰোগ বা শাৰীৰিক সমস্যাক আওকাণ কৰাটো পৰিহাৰ কৰিব লাগিব, নহ'লে অসাৱধান হ'লে মানসিক আৰু শাৰীৰিক সমস্যাত ভুগিব লাগিব পাৰে। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 5। এই মাহৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব তুলসীক সেৱা কৰি আৰু ভগৱান শ্ৰী বিষ্ণুক পূজা কৰি দৈনিক শ্ৰী বিষ্ণু সহস্ৰ নাম পাঠ কৰক। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ লোকে কোনো কাম কাইলৈলৈ পিছুৱাই দিয়া বা জুন মাহত অসাৱধানতাৰ পৰা বিৰত থাকিব লাগিব, অন্যথা ক্ষতি আৰু অপমান দুয়োটাৰে সন্মুখীন হ'ব লাগিব। মাহৰ আৰম্ভণিতে আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত হৈ দীঘলীয়া বা কম দূৰত্ব যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। এই সময়ছোৱাত নিবনুৱা লোকে সুযোগ হেৰুৱাৰ পৰা বিৰত থাকিব লাগিব, নহ'লে বহু সময় অপেক্ষা কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়ৰ লগত জড়িত লোকসকলে জুন মাহৰ প্ৰথমাৰ্ধত নিজৰ ব্যৱসায়ৰ অগ্ৰগতি আৰু লাভৰ ওপৰত অলপ অসন্তুষ্ট যেন লাগিব। এই সময়ছোৱাত লেহেমীয়া গতিত হ'লেও ব্যৱসায় লাভ পাব। এই সময়ছোৱাত কৰ্মৰত মহিলাসকলে ঘৰ আৰু কৰ্মক্ষেত্ৰৰ মাজত সম্প্ৰীতি বজাই ৰখাত কিছু অসুবিধাৰ সন্মুখীন হ'ব। জুন মাহৰ প্ৰথমাৰ্ধত কোনো বিষয়ক লৈ আত্মীয়ৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। কোনো সমস্যাৰ বাবে আপোনাৰ জীৱন বা প্ৰেমৰ সংগীৰ সৈতে আপোনাৰ সম্পৰ্ক প্ৰভাৱিত হ'ব পাৰে। এই সময়ছোৱাত যিকোনো সমস্যা সমাধানৰ বাবে বিবাদৰ পৰিৱৰ্তে আলোচনাৰে আশ্ৰয় লওক। মাহৰ মাজভাগত কেৰিয়াৰ ব্যৱসায়ৰ সৈতে জড়িত জন্মস্থানৰ পৰা বহু দূৰলৈ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। এই সময়ছোৱাত প্ৰভাৱশালী ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব। পেছাদাৰী দৃষ্টিকোণৰ পৰা এই সময় প্ৰথমাৰ্ধতকৈ আপোনাৰ বাবে অধিক অনুকূল আৰু লাভজনক বুলি প্ৰমাণিত হ'ব। সম্ভৱ হৈছে যে হঠাতে আপুনি ক'ৰবাৰ পৰা বৃহৎ পৰিমাণৰ ধন লাভ কৰিব পাৰে। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা মাহটোৰ দ্বিতীয়াৰ্ধ অধিক সুখদায়ক বুলি প্ৰমাণিত হ'ব। এই সময়ছোৱাত অবিবাহিত লোকৰ বিবাহ ঠিক হ'ব। এই সময়ছোৱাত আপোনাৰ প্ৰেম জীৱনটো আচৰিত হ'বলৈ গৈ আছে। বিবাহিত জীৱনো সুখী হৈ থাকিব। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 4। এই মাহৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব সৰু ল'ৰা ছোৱালীক শুক্ৰবাৰে বগা মিঠাই খুৱাই আশীৰ্বাদ অৰ্জন কৰক। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ লোকসকলৰ বাবে জুন মাহটো মিশ্ৰিত হ'বলৈ গৈ আছে। এই মাহত আপুনি ভাগ্যৰ ওপৰত বিশ্বাস কৰাৰ পৰিৱৰ্তে নিজৰ কৰ্মত অধিক বিশ্বাস কৰিব লাগিব। সঠিক দিশত সঠিক প্ৰচেষ্টা চলালে নিশ্চিতভাৱে আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ত আকাংক্ষিত ফলাফল লাভ কৰিব। জুন মাহৰ আৰম্ভণিতে নিয়োজিত লোকসকলে নিজৰ কৰ্মক্ষেত্ৰত অভাৱনীয় পৰিৱৰ্তনৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সময়ছোৱাত আপুনি কেৱল আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়ৰ সৈতে জড়িত নহয়, ব্যক্তিগত জীৱনৰ সৈতেও জড়িত কিছুমান ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হ'ব পাৰে। অৱশ্যে এই কামটো কৰি থাকোঁতে আপোনাৰ শুভাকাংক্ষীৰ পৰা পৰামৰ্শ ল'ব লাগিব। জুন মাহৰ মাজভাগত হঠাৎ বহু দূৰৰ যাত্ৰাত যাবলগীয়া হ'ব পাৰে। এই যাত্ৰা শুভ বুলি প্ৰমাণিত হ'ব আৰু আকাংক্ষিত ফলাফলো লাভ কৰিব। এই সময়ছোৱাত নিয়োজিত লোকসকলৰ বাবে অতিৰিক্ত আয়ৰ উৎসৰ সৃষ্টি হ'ব। আপোনাৰ কেৰিয়াৰ গ্ৰাফ দ্ৰুতগতিত আগবাঢ়ি যোৱা দেখা যাব। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই সময় আপোনাৰ বাবে শুভ হ'বলৈ গৈ আছে। যিসকল লোকৰ সৈতে আপোনাৰ সম্পৰ্কৰ অৱনতি ঘটিছিল তেওঁলোকক আকৌ এবাৰ আপোনাৰ সৈতে পুনৰ সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰা দেখা যাব। প্ৰেম জীৱন সুখেৰে ভৰা হ'ব। প্ৰেমৰ সংগীৰ পৰাও আপুনি লাভ কৰিব পাৰে চমকপ্ৰদ উপহাৰ। এই সময়ছোৱাত এজন বৃদ্ধ বা প্ৰভাৱশালী ব্যক্তিৰ সহায়ত পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত বিবাদসমূহ সমাধান কৰিব পাৰিব। মাহৰ শেষৰ ফালে কোনো কাম খৰখেদাকে বা বিভ্ৰান্তিৰ অৱস্থাত কৰা পৰিহাৰ কৰিব লাগে। এই সময়ত আপোনাৰ অহংকাৰে আপোনাৰ ক্ষতি কৰিব পাৰে। এনে পৰিস্থিতি এই সময়ত মানুহৰ লগত চিন্তাশীল আচৰণ কৰক। জুন মাহত অপ্ৰয়োজনীয় মানসিক চিন্তা বা চাপ পৰিহাৰ কৰক আৰু যদি আপোনাৰ কোনো ধৰণৰ শাৰীৰিক সমস্যা আছে তেন্তে ইয়াৰ চিকিৎসাত অসাৱধান নহ'ব। প্ৰেমৰ ক্ষেত্ৰত এই মাহটো আপোনাৰ বাবে স্বাভাৱিক হ'বলৈ গৈ আছে। বিবাহিত মানুহৰ বিবাহিত জীৱনটো সুখী হৈ থাকিব। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 4।
এই মাহৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব ভগৱান শ্ৰী লক্ষ্মীনাৰায়ণক পূজা কৰি প্ৰতিদিনে শ্ৰী বিষ্ণু সহস্ৰ নাম পাঠ কৰক। এতিয়া কন্যা ৰাশি। জুন মাহটো কন্যা ৰাশিৰ লোকসকলৰ বাবে শুভ আৰু ভাল, আৰু গোটেই মাহটো তেওঁলোকে নিজৰ জীৱিকা আৰু লাভৰ বাবে বহু সুযোগ লাভ কৰিব। কিন্তু এই ৰাশিৰ লোকসকলে কোনো কামতে শ্বৰ্টকাট লোৱা উচিত নহয় বা নিয়ম ভংগ কৰাও উচিত নহয়। যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে এই সপ্তাহত ব্যৱসায়ৰ যথেষ্ট লাভ পাব। এই মাহটোৰ ভিতৰত আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ ভাল সুযোগো লাভ কৰিব। নিয়োজিত লোকৰ পদ আৰু মৰ্যাদা বৃদ্ধি পাব। ৰাজনীতিৰ লগত জড়িত লোকৰ বিশ্বাসযোগ্যতা বৃদ্ধি পাব। মাহৰ প্ৰথমাৰ্ধত আপোনাৰ সকলো ডাঙৰ সমস্যাৰ সমাধান নিজাববীয়াকৈ প্ৰকাশ পাব। আদালতৰ গোচৰত সিদ্ধান্ত আপোনাৰ পক্ষত হ'ব পাৰে। এই সময়ছোৱাত আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহযোগিতা আৰু সহায় লাভ কৰিব। বিপৰীত লিংগৰ ব্যক্তিৰ প্ৰতি আকৰ্ষণ বাঢ়িব। যদি আপুনি অবিবাহিত তেন্তে জুন মাহৰ মাজভাগত আপোনাৰ জীৱনত কোনো আপোনজনৰ প্ৰৱেশ হ'ব পাৰে। এই সময়ছোৱাত আপুনি প্ৰভাৱশালী লোকক লগ পাব পাৰে, যাৰ সহায়ত আপুনি ভৱিষ্যতে লাভজনক আঁচনিত যোগদান কৰাৰো সুযোগ পাব। মাহৰ দ্বিতীয়াৰ্ধত ক্ষমতা আৰু চৰকাৰৰ লগত জড়িত বিষয়ত বিশেষ সফলতা লাভ কৰিব। এই সময়ছোৱাত আপোনাৰ উপাৰ্জনৰ নতুন উৎসৰ সৃষ্টি হ'ব। সঞ্চিত ধন সম্পত্তি বৃদ্ধি পাব। এই সময়ছোৱাত নিয়োজিত লোকৰ কঠোৰ পৰিশ্ৰমে ফল দিব। এই সময়ছোৱাত আপোনাৰ বিশেষ সন্মান দিয়াৰো কল্পনা হ'ব পাৰে। এই সময়ত কমিছন আৰু ঠিকাভিত্তিক কাম কৰা লোকসকলৰ বাবে অতি শুভ বুলি প্ৰমাণিত হ'ব। জুন মাহৰ দ্বিতীয়াৰ্ধত আপুনি পৰিয়ালৰ সৈতে সুখেৰে সময় কটাবলৈ বহু সুযোগ পাব। পিকনিক বা পাৰ্টিত অংশগ্ৰহণ কৰাৰো সুযোগ লাভ কৰিব। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 6। এই মাহৰ প্ৰতিকাৰ হৈছে পাকঘৰত বনোৱা প্ৰথম ৰুটি প্ৰতিদিনে গৰুক খুৱাওক আৰু গণেশজীক পূজা কৰি গণপতি অৰ্থবিশেষ পাঠ কৰক। এতিয়া তুলা ৰাশি। জুন মাহৰ প্ৰথমাৰ্ধত তুলা ৰাশিৰ লোকৰ বাবে মিশ্ৰিত ফলাফল পোৱা যাব। তুলা ৰাশিৰ লোকে এই মাহত খৰখেদাকে বা আৱেগিকভাৱে কোনো সিদ্ধান্ত লোৱা উচিত নহয়, নহ'লে পিছত অনুশোচনা কৰিবলগীয়া হ'ব পাৰে। জুন মাহৰ আৰম্ভণিতে আপোনাৰ স্বাস্থ্য আৰু সম্পৰ্ক দুয়োটা দিশতে বিশেষ গুৰুত্ব দিব লাগিব। এই সময়ছোৱাত আপোনাৰ কিছুমান পুৰণি ৰোগৰ উন্মেষ ঘটিব, যাৰ ফলত আপুনি শাৰীৰিক আৰু মানসিক বিষত ভুগিব পাৰে। এই সময়ছোৱাত কৰ্মক্ষেত্ৰত অতিৰিক্ত কামৰ বোজা থাকিব, যিটো সময়মতে সম্পূৰ্ণ কৰিবলৈ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব। তুলা ৰাশিৰ লোকসকলে এই মাহত তেওঁলোকৰ জীৱনলৈ অহা যিকোনো সুযোগ হেৰুৱাৰ পৰা বিৰত থাকিব লাগিব, নহ'লে পিছত অনুতাপ কৰিবলগীয়া হ'ব পাৰে। জুন মাহৰ মাজভাগত আপোনাৰ গাড়ীখন আকৌ এবাৰ ট্ৰেকত অহা যেন দেখা যাব। এই সময়ছোৱাত আপোনাৰ ইতিবাচক শক্তি আৰু সৃষ্টিশীলতা বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত জ্যেষ্ঠসকলে আপোনাৰ কামৰ প্ৰশংসা কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ উচ্চতা আৰু স্থান বৃদ্ধিৰ বাবে ঘৰত সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। জুন মাহৰ দ্বিতীয়াৰ্ধত প্ৰেমিকাৰ দৃষ্টিকোণৰ পৰা আপোনালোকৰ বাবে অতি শুভ হ'বলৈ গৈ আছে। এই সময়ছোৱাত যদি কাৰোবাক আপোনাৰ প্ৰেমৰ প্ৰস্তাৱ দিয়ে তেন্তে আপোনাৰ ইচ্ছা পূৰণ হ'ব। একে সময়তে ইতিমধ্যে থকা প্ৰেমৰ সম্পৰ্কও অধিক মজবুত হৈ পৰিব। এই সময়ছোৱাত আপোনাৰ প্ৰেম জীৱনটো অতি আচৰিত হ'বলৈ গৈ আছে। প্ৰেমৰ সংগীৰ লগত আপোনাৰ ঘনিষ্ঠতা বাঢ়িব। জুন মাহৰ দ্বিতীয়াৰ্ধত পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা ছাত্ৰ ছাত্ৰীসকলে বহু প্ৰত্যাশিত সুখবৰ লাভ কৰাটো সম্ভৱ আছে। এই সময়ছোৱাত আপুনি প্ৰভাৱশালী ব্যক্তিৰ সৈতে জড়িত হ'ব। ব্যৱসায়ত আকাংক্ষিত অগ্ৰগতি আৰু লাভ হ'ব। আপোনাৰ সুখ আৰু সম্পদ বাঢ়িব। মাটি আৰু নিৰ্মাণৰ সুখ লাভ কৰিব। দৈনিক আয় বৃদ্ধি পাব। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 7। এই মাহৰ প্ৰতিকাৰ হৈছে প্ৰতিদিনে উপযুক্ত ৰীতি নীতিৰে স্ফটিকেৰে নিৰ্মিত শিৱলিংগক পূজা কৰি তাৰ চালিচা আবৃত্তি কৰক। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকৰ বাবে জুন মাহটো মিশ্ৰিত বুলি প্ৰমাণিত হ'ব। যদি আপুনি পৰিকল্পিত কাম সময়মতে সম্পূৰ্ণ হোৱাটো বিচাৰে তেন্তে আপুনি আৰম্ভণিৰ পৰাই আপোনাৰ শক্তি, সময় আৰু ধন আদি পৰিচালনা কৰিব লাগিব। মাহৰ আৰম্ভণিতে অপ্ৰয়োজনীয় কামত ধন খৰচ কৰাৰ পৰা বিৰত থাকক, নহ'লে মাহৰ শেষত ঋণ বিচাৰিবলগীয়া হ'ব পাৰে। জুন মাহৰ প্ৰথম সপ্তাহত কেৱল কামৰ লগত জড়িত নহয়, ঘৰ পৰিয়ালৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'ব লাগিব। এই সময়ছোৱাত আপুনি ঘৰৰ এজন বয়োজ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিব। বহিৰাজ্যত উচ্চ শিক্ষা বা নিজৰ কেৰিয়াৰ ব্যৱসায় আদিৰ বাবে চেষ্টা কৰি থকাসকলে অলপ অপেক্ষা কৰিব লাগিব। এই সময়ত ব্যৱসায়িক দৃষ্টিকোণৰ পৰাও অলপ প্ৰত্যাহ্বানজনক হ'ব। বজাৰত নিজৰ সুনাম বজাই ৰাখিবলৈ আপুনি হয়তো আপোনাৰ প্ৰতিযোগীৰ সৈতে কঠোৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হ'ব লাগিব। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে নিশ্চিতভাৱে তেনে কৰাৰ আগতে আপোনাৰ শুভাকাংক্ষীৰ পৰা পৰামৰ্শ লওক। মাহৰ প্ৰথমাৰ্ধৰ তুলনাত পিছৰ অৰ্ধেক সময়খিনি অলপ সকাহ হ'ব পাৰে। এই সময়ছোৱাত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাই শুভ ফল দিব।
এই সময়ছোৱাত আপুনি জীৱনৰ লগত জড়িত বহু সমস্যাৰ সমাধান বিচাৰি পাব। এই সময়ছোৱাত আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধু-বান্ধৱী, পৰিয়ালৰ সদস্য আৰু প্ৰেমৰ সংগীৰ পৰা বিশেষ সহায় লাভ কৰিব। যদি আপোনাৰ বিবাহিত জীৱনত কিবা সমস্যা চলি আছিলে তেন্তে সেইটো মিলনৰ জৰিয়তে সমাধান হ'ব। এই সময়ছোৱাত হঠাৎ ক'ৰবাৰ পৰা টকা লাভ কৰিব। বৃশ্চিক ৰাশিৰ লোকসকলে এই মাহত গাড়ী চলোৱাৰ সময়ত বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এই মাহৰ বাবে প্ৰতিকাৰ হ'ব প্ৰতিদিনে ভগৱান হনুমানক পূজা কৰি বজৰং বাণ পাঠ কৰি মঙ্গলবাৰে গুড় দান কৰক। এতিয়া ধনু ৰাশি। জুন মাহৰ আৰম্ভণিতে ধনু ৰাশিৰ লোকসকলৰ বাবে অলপ প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব। এই সময়ছোৱাত আপোনাৰ মনটো হয়তো কোনো অজ্ঞাত ভয়ৰ বাবে চিন্তিত হৈ থাকিব পাৰে। এই সময়ছোৱাত আপুনি আপোনাৰ ভৱিষ্যতক লৈ অধিক চিন্তিত হ'ব পাৰে, যদিও এই সময় আপোনাৰ বাবে অলপ বিৰূপ হ'ব। কিন্তু যদি আপুনি সাহসেৰে প্ৰত্যাহ্বানৰ সন্মুখীন হয় তেন্তে প্ৰতিটো সমস্যাৰ সমাধান পাব, কাৰণ আপোনাৰ শুভাকাংক্ষীসকলে জীৱনৰ যিকোনো কঠিন সময়ত আপোনাৰ লগত কান্ধত কান্ধ মিলাই থিয় দিব। ধনু ৰাশিৰ লোকসকলে এই মাহত তেওঁলোকৰ সন্মুখত অহা সুযোগবোৰো এৰি দিব নালাগে, নহ'লে পিছত অনুতাপ কৰিব লাগিব। বিভ্ৰান্তিৰে যিকোনো সিদ্ধান্ত লোৱাতকৈ পিছৰ বাবে পিছুৱাই দিয়াটোৱে ভাল হ'ব। ব্যৱসায়ৰ লগত জড়িত হ'লে মাহৰ দ্বিতীয় সপ্তাহত আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এই সময়ছোৱাত আয়ৰ তুলনাত অতিৰিক্ত ব্যয় হ'ব। আপুনি দেখিব যে আপোনাৰ ওপৰত বহুত আৰ্থিক চাপ পৰিছে, কিন্তু এই পৰিস্থিতি বেছি দিন নাথাকিব আৰু মাহৰ দ্বিতীয়াৰ্ধত আপোনাৰ ব্যৱসায়টো আকৌ এবাৰ ট্ৰেকত চলি থকা যেন লাগিব। জুন মাহৰ দ্বিতীয়াৰ্ধত নিয়োজিত লোকসকলৰ বাবেও শুভ বুলি প্ৰমাণিত হ'ব। এই সময়ছোৱাত আপোনাৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনাৰ কামৰ প্ৰশংসা কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ সন্মান আৰু মৰ্যাদা বৃদ্ধি পাব। অৱশ্যে এই সকলোবোৰ কথাৰ পিছতো কোনোবা এটা বিষয়ক লৈ আপোনাৰ মনত উত্তেজনা আহিব। ধনু ৰাশিৰ লোকসকলে এই মাহত প্ৰেমৰ সম্পৰ্কত সাৱধানতাৰে আগবাঢ়িব লাগিব, নহ'লে অপ্ৰয়োজনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনাৰ অন্তৰংগ সম্পৰ্কক মধুৰ কৰি ৰাখিবলৈ কথা পতাৰ সময়ত সাৱধান হওক আৰু মানুহৰ লগত ভদ্ৰ আচৰণ কৰক। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নম্বৰ হৈছে 4। এই মাহৰ প্ৰতিকাৰ হৈছে প্ৰতিদিনে ভগৱান শ্ৰীবিষ্ণুক পূজা কৰি থাকোঁতে শ্ৰীবিষ্ণু সহস্ৰনাম পাঠ কৰি বৃহস্পতিবাৰে এজন পুৰোহিতক দালি দান কৰক। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলৰ বাবে জুন মাহটো দীৰ্ঘদিনীয়া সমস্যাৰ পৰা সকাহ হিচাপে প্ৰমাণিত হ'ব। এই মাহত আদালত সম্পৰ্কীয় বিষয়ত সিদ্ধান্ত আপোনাৰ পক্ষত হ'ব। যদি আপুনি দীৰ্ঘদিন ধৰি মাটি বা সম্পত্তি ক্ৰয় বা বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল তেন্তে এই মাহত আপোনাৰ ইচ্ছা পূৰণ হ'ব পাৰে। বিশেষ কথাটো হ'ল এই চুক্তিত আপুনি বহুত লাভ পাব। কেৰিয়াৰ আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা জুন মাহৰ আৰম্ভণি অতি শুভ হ'বলৈ গৈ আছে। কৰ্মক্ষেত্ৰত নিয়োজিত লোক সন্তুষ্ট হৈ থাকিব। এই সময়ছোৱাত কৰ্মক্ষেত্ৰত আপুনি ভাল প্ৰদৰ্শন কৰিব, ফলত উচ্চপদস্থ বিষয়াই আপোনাক প্ৰশংসা কৰিব। ক্ষমতা আৰু চৰকাৰৰ লগত জড়িত লোকৰ উচ্চতা আৰু পদবী দুয়োটা বাঢ়িব। মাহৰ দ্বিতীয় সপ্তাহত শিশুৰ সৈতে জড়িত যিকোনো ডাঙৰ চিন্তা নোহোৱা হ'লে আপুনি সকাহৰ সমনীয়া কাঢ়িব। অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা জুন মাহৰ দ্বিতীয়াৰ্ধ প্ৰথমাৰ্ধতকৈ অধিক শুভ আৰু লাভজনক হ'বলৈ গৈ আছে। এই সময়ছোৱাত আপুনি আপোনাৰ ব্যৱসায়ত যথেষ্ট লাভ কৰিব। ব্যৱসায় বৃদ্ধিৰ দিশত কৰা প্ৰচেষ্টা ফলপ্ৰসূ বুলি প্ৰমাণিত হ'ব। বজাৰত আপোনাৰ বিশ্বাসযোগ্যতা বৃদ্ধি পাব। এই সময়ছোৱাত আপোনাৰ সমগ্ৰ মনোযোগ সৰ্বাধিক লাভ উপাৰ্জনত থাকিব। নিয়োজিত লোকৰ বাবে আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব। মকৰ ৰাশিৰ লোকসকলেও দ্ৰুত লাভৰ বাবে বিপদজনক বিনিয়োগ কৰিব পাৰে, কিন্তু এই কাম কৰাৰ আগতে আপুনি আপোনাৰ শুভাকাংক্ষীৰ পৰা পৰামৰ্শ ল'ব লাগিব, নহ'লে আপোনাৰ লাভৰ শতাংশ হ্ৰাস পাব পাৰে। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনাৰ বাবে শুভ হ'ব। প্ৰেমৰ সম্পৰ্কত সামঞ্জস্যতা থাকিব। বিবাহিত জীৱন সুখী হৈ থাকিব। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 9। এই মাহৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব হনুমানক পূজা কৰি নিতৌ শ্ৰী সুন্দৰকাণ্ড আবৃত্তি কৰক। এতিয়া কুম্ভ ৰাশি। জুন মাহটো কুম্ভ ৰাশিৰ লোকসকলৰ বাবে মিশ্ৰিত হ'বলৈ গৈ আছে। জুন মাহৰ আৰম্ভণি হ'ব পাৰে দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰাৰে। এই যাত্ৰা শুভ আৰু উপকাৰী বুলি প্ৰমাণিত হ'ব। আপোনাৰ যাত্ৰাৰ সময়ছোৱাত প্ৰভাৱশালী ব্যক্তিৰ সৈতে সম্পৰ্ক গঢ়ি তুলিব পাৰিব। মাহৰ আৰম্ভণিতে শুভকামনাৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। এনে পৰিস্থিতিত আপোনাৰ বহুদিনৰ পৰা বাকী থকা কাম সম্পূৰ্ণ হ'ব। এই সময়ছোৱাত আপুনি ধনাত্মক শক্তিৰে ভৰি পৰিব। আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব আৰু আপুনিও আপোনাৰ পুৰণি যিকোনো ঋণ পৰিশোধ কৰাত সফল হ'ব। দীৰ্ঘদিন ধৰি কৰ্মসংস্থাপনৰ সন্ধানত থকা কুম্ভ ৰাশিৰ লোকসকলে মাহৰ আৰম্ভণিতে ক'ৰবাৰ পৰা ভাল অফাৰ লাভ কৰিব, যিটো তেওঁলোকে এৰি দিয়া উচিত নহয়। নহ'লে এনে সুযোগ পাবলৈ বহুদিন পিছত অপেক্ষা কৰিব লাগিব পাৰে।
মাহৰ দ্বিতীয় সপ্তাহত আপুনি হঠাতে কিছুমান ঘৰুৱা সমস্যাৰ সন্মুখীন হ'ব পাৰে, যিবোৰ সমাধান কৰিবলৈ আপুনি বহুত দৌৰিব লাগিব। এই সময়ছোৱাত আপুনি আপোনাৰ কথা বতৰা আৰু আচৰণত নম্ৰতা বজাই ৰাখিব লাগিব, নহ'লে পৰিস্থিতি বিনষ্ট হ'ব পাৰে। এই মাহত আপুনি কাকো প্ৰতিশ্ৰুতি দিব নালাগে, যিটো পিছত পূৰণ কৰাত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। মাহৰ শেষৰ অংশটো আপোনাৰ বাবে সম্পূৰ্ণ অনুকূল। এই সময়ছোৱাত আত্মীয়ৰ সৈতে হোৱা ভুল বুজাবুজিৰ সমাধান হ'ব আৰু আপুনি পৰিয়ালৰ সৈতে আনন্দৰে সময় কটাব পাৰিব। এই সময়ছোৱাত ব্যৱসায়ত ধনৰ প্ৰৱাহ হ'ব আৰু সঞ্চিত সম্পদৰ বৃদ্ধি পাব। সৰু সৰু সমস্যাবোৰক আওকাণ কৰিলে আপোনাৰ স্বাস্থ্যও স্বাভাৱিক হৈ থাকিব। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। আপোনাৰ বাবে এই মাহৰ প্ৰতিকাৰ হ'ব ভগৱান শিৱক পূজা কৰি চাৰিওফালে দীপ জ্বলাব লাগিব। এতিয়া মীন ৰাশি। মীন ৰাশিৰ লোকৰ বাবে জুন মাহটো মিশ্ৰিত হ'বলৈ গৈ আছে। মাহৰ আৰম্ভণিতে আপোনাৰ আয় বৃদ্ধি পাব আৰু খৰচৰ মাত্ৰা কমিব। এই সময়ছোৱাত হঠাতে কিছুমান ডাঙৰ খৰচৰ সন্মুখীনো হ'ব পাৰে, যদিও সেই খৰচবোৰ পূৰণ কৰিবলৈ আপুনি অধিক কষ্ট কৰিবলৈ চেষ্টা কৰিব লাগিব। তথাপিও আৰ্থিক সমস্যাবোৰ স্থায়ী হৈ থাকিব। মাহৰ আৰম্ভণিতে হয়তো হঠাতে অনিচ্ছা সত্ত্বেও দীঘলীয়া যাত্ৰাত নামিব লাগিব। যাত্ৰাৰ সময়ত আপুনি আপোনাৰ স্বাস্থ্য আৰু সামগ্ৰীৰ যথেষ্ট যত্ন লোৱা উচিত, নহ'লে আপুনি আৰ্থিক আৰু মানসিক দুয়োটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। নিয়োজিত লোকসকলে মাহৰ দ্বিতীয় সপ্তাহত কৰ্মক্ষেত্ৰত তেওঁলোকৰ ছিনিয়ৰ আৰু জুনিয়ৰ উভয়ৰে পৰা কম পৰিমাণে হ'লেও সহায় লাভ কৰিব। এই সময়ছোৱাত আপুনি আপোনাৰ আত্মীয়ৰ অৱহেলাৰ বাবে অলপ দুখী হৈ থাকিব। প্ৰেমৰ সম্পৰ্কটো প্ৰেমৰ সংগীৰ সৈতে কোনো এটা বিষয়ৰ সন্দৰ্ভত মধুৰতা নাইকিয়া হ'ব পাৰে। জুন মাহৰ মাজভাগত মীন ৰাশিৰ লোকসকলৰ বাবে অলপ সকাহ পাব। এই সময়ছোৱাত আপুনি নিজৰ কেৰিয়াৰক সঠিক দিশ দিবলৈ চেষ্টা কৰিব পাৰিব। আপোনাৰ বিভিন্ন উৎসৰ পৰা আয় থাকিব, যিয়ে আপোনাৰ আৰ্থিক সমস্যাও বহু পৰিমাণে হ্ৰাস কৰিব। অংশীদাৰিত্বৰে ব্যৱসায় কৰাসকলৰ বাবে এই সময় অতি শুভ বুলি প্ৰমাণিত হ'ব। ব্যৱসায়ত তেওঁলোকে যথেষ্ট লাভ কৰিব। ব্যৱসায়ৰ লগত জড়িত বহু ভ্ৰমণ লাভজনক বুলি প্ৰমাণিত হ'ব। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা জুন মাহৰ দ্বিতীয়াৰ্ধত অতি শুভ হ'বলৈ গৈ আছে। এই সময়ছোৱাত আপুনি ভাই ভনীৰ পৰা সম্পূৰ্ণ মৰম আৰু সমৰ্থন লাভ কৰিব। আপোনাৰ ওপৰত আপোনাৰ পিতৃ মাতৃৰ সম্পূৰ্ণ আশীৰ্বাদ থাকিব। প্ৰেমৰ জীৱনতো মধুৰতা থাকিব। পত্নীৰ সৈতে সুখদায়ক সময় কটাব পাৰিব। এই মাহৰ বাবে আপোনাৰ লাকি কালাৰ হৈছে মেৰন আৰু লাকি নম্বৰ হৈছে 2। এই মাহৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব প্ৰতিদিনে চৰাইক দানা খুৱাওক আৰু ভগৱান বিষ্ণুক পূজা কৰি নাৰায়ণ কৱচ পাঠ কৰক। ধন্যবাদ। আজিৰ মাহেকীয়া ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলত যদি নতুন হৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।